মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ সমান্তৰ প্ৰগতি অধ্যায়ৰ MCQ দুটামান কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি কুৱেশ্যনটো চাওঁ। যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম n সংখ্যক পদৰ যোগফল an প্লাছ bn স্কোৱাৰ হয়, য'ত a আৰু b ধ্ৰুৱক, প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ'ব। এতিয়া n সংখ্যক পদৰ যোগফল an প্লাছ bn স্কোৱাৰ, ab ধ্ৰুৱক মানে কনষ্টেণ্ট, তেতিয়া আমাৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ব ইয়াৰ পৰা উলিয়াব লাগে। গতিকে আমাৰ কি দিয়া আছে মানে an, এইটো n দিয়া আছে। n সংখ্যক পদৰ যোগফল মানে s মানে nতম পদলৈ যোগফল কি দিয়া আছে an প্লাস bn স্কয়ার দিয়া আছে। এতিয়া যদি আমি s1 বুলি কওঁ, s1 মানে প্ৰথম পদলৈ যোগফল, আৰু s1 টোৱে হ'ব আমাৰ কি a1, প্ৰথম পদটো হ'ব, প্ৰথম পদলৈ যোগফল মানে প্ৰথম পদটো হ'ব। এইটো কথা নিশ্চয় বুজি পাইছা। আমি যিকোনো এটা যদি সমান্তৰ প্ৰগতি এইটো 1 প্লাস 2 প্লাস 3, আমি প্ৰথম পদলৈ যোগফল বুলি ক'লে প্ৰথম পদটোই হ'ব। গতিকে ইয়াতে আমি n ৰ ঠাইত কি বহুৱাম, 1 বহুৱাম, a into 1 plus b into 1 স্কয়াৰ, তাৰ মানে কি হ'ব a plus b হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া s2 মানে কি, s2 মানে দ্বিতীয় পদলৈ যোগফল, তাৰ মানে s2 কি থাকিব a1 plus a2 থাকিব। আমি যদি চাওঁ ইয়াতে কি a দ্বিতীয় পদলৈ যোগফল মানে কি প্ৰথম পদ যোগ দ্বিতীয়, s2 মানে কি দ্বিতীয় পদলৈ যোগফল, প্ৰথম পদ যোগ দ্বিতীয় পদ হ'ব এইটো। গতিকে আমাৰ কি হ'ব এইটো নিশ্চয় বুজি পাইছা, a1 plus s2 a2। গতিকে ইয়াতে আমি কি বহুৱাম, a n ৰ ঠাইত আমি এবাৰ 2 বহুৱাম প্লাস b 2 স্কয়াৰ, তাৰ মানে টুৱাইস a প্লাস 4b হল। এতিয়া যদি আমি এইটো প্ৰথম পদ আৰু দ্বিতীয় পদৰ যোগফল আছে, দুটা পদৰ যোগফল, তেতিয়া যদি আমি ইয়াৰ পৰা যদি প্ৰথম পদটো বাদ দিও, তাৰ মানে a2, দ্বিতীয় পদটো কি হ'ব ইয়াৰ পৰা মানে s2 ৰ পৰা a1 প্ৰথম পদটো বাদ দিলে হ'ব, তাৰ মানে টুৱাইস a প্লাস 4b মাইনাস প্ৰথম পদটো কি আছে a প্লাস b। এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া আমি এইটো কিমান পাম, টুৱাইস a প্লাস 4b মাইনাস a মাইনাস b, তাৰ মানে টুৱাইস এৰ পৰা এই গ'লে a প্লাস b পৰা এইটো থ্ৰাইস b। এইটো কোনটো হ'ল দ্বিতীয় পদটো হ'ল, এইটো হ'ল দ্বিতীয় পদ। এতিয়া আমাৰ সাধাৰণ অন্তৰ বুলি ক'লে কি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মানে পিছৰ পদটোৰ পৰা আগৰ পদটো, বুলি আমি দুটা পদে উলিয়াইছো। দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰ পাম a2 minus a1, সাধাৰণ অন্তৰ। a2 কিমান আছে a plus থ্ৰাইস b, আৰু a1 কিমান আছে a plus b। নিশ্চয় বুজি পাইছা। এতিয়া এইটো কি হ'ব a plus থ্ৰাইস b minus a minus b, গতিকে a কেনসেল, তিনটা b পৰা এটা b হ'ল টুৱাইস b। গতিকে সাধাৰণ অন্তৰ কিমান হ'ব আমাৰ টুৱাইস b। গতিকে অপচন কোনটো হ'ব, এইটো হ'ব। গতিকে এইটো আমি ইয়াতে সাধাৰণ অন্তৰটো উলিয়ালো, অপচনটো পালো, ডি অপচন পালো। গতিকে ইয়াতে কি চাবা, এইটোৰ আমি এই কথাখিনি মন কৰিব লাগিব। আমি পদ কেনেকে উলিয়াম, যদি যোগফল দিয়া থাকে মানে nতম পদলৈ যোগফলটো দিয়া থাকিলে আমি পদ কেইটা আমি এনেকে উলিয়াব পাৰো, এনৰ মান বিলাক বহুৱাই 1 2 3 এনেকে বহুৱাই পদ বিলাক উলিয়াব পাৰো। গতিকে তোমালোকে সমান্তৰ প্ৰগতি অধ্যায়ৰ আমি কেইটামান MCQ দিলো, নিশ্চয় বুজি পাইছা।
আগলৈ আমি আৰু বেলেগ বেলেগ ধৰণৰ MCQ দিবলৈ যত্ন কৰিম। আজিলৈ আমি ইমানতে সামৰিছো।